পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হ'ল লেফটেনেণ্ট নৱদীপ। নৱদীপৰ সন্মুখত 17টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী পৰাক্ৰমেৰে যুঁজিও অৱশেষত হাৰ মানিলে তেওঁ। পিতৃ মাতৃক পুত্ৰ শ্বহীদ হোৱাৰ খবৰ দিবলৈ গৈছিল বিষয়া, কিন্তু সাহস গোটাব নোৱাৰি একো নোকোৱাকৈ উভতি গৈছিল বিষয়া। পৰৱৰ্তী সময়ত সোমাই গৈছিল সেনাৰ কনভয়। আজিৰ কাহিনীটো এনে এগৰাকী যোদ্ধাৰ বিষয়ে যিয়ে এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ পৰা বিজনেছ মেনেজমেণ্টৰ ডিগ্ৰী লাভ কৰিছিল। ইচ্ছা কৰাহেঁতেন তেওঁ আৰামদায়ক AC কেবিনত বহি উচ্চ দৰমহা পোৱা চাকৰি এটা পাব পাৰিলেহেঁতেন, কিন্তু তেওঁ বাছি ল'লে দেশৰ প্ৰতি থকা আৱেগক। তেওঁৰ বাবে সামৰিক বাহিনী কোনো পেচা নহয়, ই হৈছে আৱেগ, সাহস আৰু এক গধুৰ দায়িত্ব। সেয়ে এই যুৱকজনেও সেই দায়িত্ব গ্ৰহণ কৰি নিজৰ পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ সৈনিক হৈ পৰিল, যিয়ে নিজৰ জ্ঞান, বীৰত্ব আৰু ত্যাগৰ দ্বাৰা সাহসৰ এক নতুন কাহিনী লিখিছিল আৰু যিয়ে শেষ উশাহ থকালৈকে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল। আজিৰ কাহিনীটো ভাৰতীয় সেনাবাহিনীৰ সাহসী আৰু বীৰ লেফটেনেণ্ট নৱদীপ সিঙৰ বিষয়ে, যিজনক গুৰেজ ছেক্টৰৰ বাঘ বুলিও জনা যায়। আমি প্ৰতিদিনে কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্তৰ কাষৰীয়া অঞ্চলত সেনাই চলোৱা অভিযানৰ খবৰ শুনি থাকোঁ, কিন্তু কোৱা হয় যে লেফটেনেণ্ট নৱদীপ সিঙৰ নেতৃত্বত হোৱা অভিযান আজিলৈকে সৰ্বাধিক সফল অভিযান আছিল। যেতিয়া মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, তেতিয়া সন্ত্ৰাসবাদীসকল নাৱেৰে সাগৰৰ মাজেৰে আহিছিল দেশৰ আৰ্থিক ৰাজধানী মুম্বাইত সন্ত্ৰাস চলাবলৈ। সেইদিনাও সীমান্তৰ গাতে লাগি থকা কৃষ্ণগংগা নদীৰে দুখন নাৱেৰে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছিল সন্ত্ৰাসবাদী। কল্পনা কৰকচোন, সেই 17জন সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশ কৰাহেঁতেন কি হ'লহেঁতেন? ভাৰতৰ কোনবোৰ স্থানলৈ যাব, কিমান ধ্বংস কৰিব, কিমান নিৰীহ লোকৰ মৃত্যু হ'ব আৰু কিমান সৈনিক শ্বহীদ হ'ব ক'ব নোৱাৰি। কিন্তু সেইদিনা ভাৰত মাতৃৰ এইজন সাহসী পুত্ৰই সন্ত্ৰাসবাদীক এক ইঞ্চিও আগুৱাই যাবলৈ নিদিলে। লেফটেনেণ্ট নৱদীপে শেষ উশাহ থকালৈকে সেই সন্ত্ৰাসবাদীক আবদ্ধ কৰি ৰাখিছিল। তাৰিখ আছিল 2011 চনৰ 19 আগষ্ট। কাশ্মীৰৰ গুৰেজ ছেক্টৰ, য'ত কৃষ্ণগংগা নদী LOCৰ মাজেৰে পাৰ হৈ যায়। এই খণ্ডটো POK অৰ্থাৎ পাকিস্তানে দখল কৰা কাশ্মীৰৰ অতি ওচৰত। সেইদিনা সেই ঠাইত এক অদ্ভুত হুলস্থুল। কিছুমান নাও নদীৰ পাৰত ৰৈছিল। প্ৰায় 17জন অস্ত্ৰধাৰী লোক নাৱৰ পৰা নামি আহিছিল। 15 মাৰাঠা লাইট ইনফেণ্ট্ৰিৰ মাৰাত্মক কামাণ্ডোৰ এটা দলে গুৰেজ ছেক্টৰৰ পৰা অতি প্ৰশিক্ষিত আৰু অতি আধুনিক অস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দল প্ৰৱেশ কৰাৰ গোপন তথ্য লাভ কৰিছিল। সন্ত্ৰাসবাদীক ৰখাই নিশেষ কৰাৰ দায়িত্ব লেফটেনেণ্ট নৱদীপ সিঙক দিয়া হৈছিল। কোনো পলম নকৰাকৈ তেওঁ নিজৰ মাৰাত্মক কামাণ্ডো দলটোক লৈ খান জালৱান ছাব ছেক্টৰলৈ ৰাওনা হয়। নিজৰ যুদ্ধ দক্ষতা আৰু নেতৃত্বৰ ক্ষমতাক নিজৰ সামৰ্থ্য অনুসৰি ব্যৱহাৰ কৰি লেফটেনেণ্ট নৱদীপ সিঙে সন্ত্ৰাসবাদীৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। লেফটেনেণ্ট নৱদীপ আৰু তেওঁৰ সতীৰ্থ কামাণ্ডোসকলে সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ ফান্দ পাতিছিল আৰু সেই স্থানত লাহে লাহে সন্ত্ৰাসবাদী উপস্থিত হৈছিল। লেফটেনেণ্টে নিজৰ সতীৰ্থসকলক কৈছিল যে তেওঁ গুলী নিক্ষেপ নকৰালৈকে কোনেও গুলী চলাব নোৱাৰে। আচলতে তেওঁ বাঘৰ দৰে নিজৰ চিকাৰক মাৰিবলৈ ওলাইছিল। আক্ৰমণ কৰাৰ আগতেই তেওঁ নিশ্চিত কৰিব বিচাৰিছিল যে এজন সন্ত্ৰাসবাদীও যাতে জালৰ পৰা সাৰি যাব নোৱাৰে। তাৰ পিছত লেফটেনেণ্ট নৱদীপে নিজৰ AK-47ৰে গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ ওপৰত। সন্ত্ৰাসবাদীয়ে একো বুজি পোৱাৰ আগতেই লেফটেনেণ্ট নৱদীপে কেৱল প্ৰথম আক্ৰমণত গুলীচালনা কৰিয়েই 3টা সন্ত্ৰাসবাদীক হত্যা কৰে। লেফটেনেণ্ট নৱদীপ সিঙৰ সাহস আৰু দক্ষতা এই কথাটোৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ নিজৰ সতীৰ্থসকলক ডাঙৰ ডাঙৰ শিলৰ আঁৰত নিয়োগ কৰিছিল, যাতে তেওঁলোক সুৰক্ষিত হৈ থাকে, আৰু তেওঁ নিজেই সন্ত্ৰাসবাদীৰ পৰা মাত্ৰ 5 মিটাৰ দূৰত্বত থকা সৰু শিলৰ আঁৰত আশ্ৰয় লৈ শত্ৰুৰ সন্মুখত আছিল। দুয়োফালৰ পৰা ধাৰাবাহিকভাৱে প্ৰচণ্ড গুলীচালনা চলি থকাৰ সময়তে লেফটেনেণ্টজনো গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পিছতো নিজৰ নিৰাপত্তাক আওকাণ কৰি তেওঁ শত্ৰুৰ লগত অবিৰতভাৱে যুঁজি আছিল। ইফালে তেওঁৰ এজন সংগী আঘাতপ্ৰাপ্ত হৈ বাটিত পৰি থকা দেখিলে লগে লগে তেওঁক তাৰ পৰা উলিয়াই আনিবলৈ তেওঁৰ ফালে আগবাঢ়ি যায়। সেই সময়তে এটা গুলীয়ে তেওঁৰ মূৰৰ ওচৰত খুন্দা মাৰে।
সেই সময়তে ভাৰত মাতৃৰ বীৰজন বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু অত্যাধিক ৰক্তক্ষৰণৰ বাবে লেফটেনেণ্ট নৱদীপ সিঙে শ্বহীদ লাভ কৰিছিল। এই অভিযানত নিহত হয় 12টা সন্ত্ৰাসবাদী। লেফটেনেণ্ট নৱদীপৰ হাতত আছিল 3টা AK-47 য'ত প্ৰায় 90টা গুলী আছিল। অভিযানৰ শেষত সেই গানত মাত্ৰ 9টা ৰাউণ্ডহে বাকী আছিল। লেফটেনেণ্ট নৱদীপ সিং শ্বহীদ হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 25 বছৰ। এই অভিযান চলি থকাৰ সময়ত গুৰুদাসপুৰত বসবাস কৰা তেওঁৰ পৰিয়ালৰ লোকসকলে গমেই পোৱা নাছিল যে তেওঁলোকৰ পুত্ৰই যে দেশৰ বাবে ইমান পৰম ত্যাগ কৰিছে। মাকে কৈছিল যে সেইদিনা ৰাতি তেওঁ সন্তানক লৈ এটা সপোন দেখিছিল। তেওঁ ইউনিফৰ্ম পিন্ধি তেওঁৰ ফালে পিঠি দি থিয় হৈ আছিল। তেওঁ নাৰ্ভাছ হৈ পৰিছিল। ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁ গুৰুদ্বাৰলৈ গৈছিল। সেইদিনা লেফটেনেণ্ট নৱদীপৰ মাক দেউতাকে বিয়াৰ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া হৈছিল। ঠিক তেতিয়াই দুৱাৰৰ ঘণ্টা বাজি উঠে। দুৱাৰৰ বাহিৰত থিয় হৈ থকা এজন মানুহে সুধিছিল, এইটো লেফটেনেণ্ট নৱদীপ সিঙৰ ঘৰ নে? অচিনাকি মানুহজন চিভিল ড্ৰেছ পিন্ধি থকাৰ বাবে মাকে ভাবিছিল যে হয়তো পুত্ৰৰ ইউনিটৰ সহকৰ্মী এজনে তেওঁক আৰু তেওঁৰ পৰিয়ালক লগ কৰিবলৈ আহিছে। লেফটেনেণ্ট নৱদীপৰ দেউতাকক মাতিবলৈ তেওঁ ভিতৰলৈ যায়। মাক দেউতাক দুয়োজনেই ওলাই আহি দেখিলে যে মানুহজন গুচি গৈছিল। মানুহজনে ঘৰৰ মূল গেটত থিয় হৈ পিছত আহিম বুলি কৈ গুচি যায়। হয়তো তেওঁলোকৰ পুত্ৰৰ শ্বহীদ হোৱাৰ কথা ক'বলৈ সাহস কৰা নাছিল। সেই সময়তেই ফোনটো বাজি উঠিছিল। 13টাকৈ ফোন এটাৰ পিছত এটাকৈ আহে। দেউতাক যোগিন্দৰে 2টা ফোনৰ উত্তৰ দিয়ে। তেওঁলোকক জনোৱা হৈছিল যে লেফটেনেণ্ট নৱদীপ সিং এক এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হয়। সেইবাবে চিকিৎসাৰ বাবে শ্ৰীনগৰৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ইফালে লেফটেনেণ্ট নৱদীপৰ পিতৃ মাতৃয়ে শ্ৰীনগৰলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। কিন্তু তাৰ পিছত অলপ সময়ৰ ভিতৰতে তৃতীয়বাৰৰ বাবে তেওঁৰ ফোনটো বাজি উঠে আৰু ফোনটো উঠোৱাৰ পিছত দেউতাকে একো ক'ব নোৱাৰে। খবৰ পালে তেওঁলোকৰ পুত্ৰ শ্বহীদ হ'ল। তেতিয়া আৰু তেওঁলোক শ্ৰীনগৰলৈ যাবলগীয়া নহ'ল, কাৰণ তেওঁলোকৰ ল'ৰাটো ঘৰলৈ উভতি আহি আছিল তিৰংগত মেৰিয়াই সেনাবাহিনীৰ কনভয় লৈ। সেয়া লেফটেনেণ্ট নৱদীপ সিঙৰ শেষ যাত্ৰা আছিল। কি আত্মীয়, কি বাতৰুৱা, কি সংবাদকৰ্মী সকলোৱে চকুত চকুলো। সকলোৱে সমস্তৰে চিঞৰিলে বন্দে মাতৰম, ভাৰত মাতা কি জয়। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।